নমস্কাৰ এন ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগতে আমি তোমালোকৰ ক্লাছ 9ৰ সকলোবিলাক ছাবজেক্টৰ হাফ ইয়াৰলিত কি আহিব গোটেইখিনি আলোচনা কৰিছোঁ, কিন্তু ইলেক্টিভ ছাবজেক্টবিলাক তাতে দিয়া নাই। তোমালোকে বহুতে কমেণ্ট কৰিছিলা ইলেক্টিভ ছাবজেক্টৰ লাগে বুলি, সেইকাৰণে মই এইটো ভিডিঅ'ত তোমালোকৰ জিঅ'গ্ৰাফী আৰু হিন্দী এই দুটা ইলেক্টিভ ছাবজেক্টৰ মই চিলেবাছ ডিছকাছ কৰিম। ফাৰ্ষ্টত মই জিঅ'গ্ৰাফীৰ আলোচনা কৰিম, তাৰপিছত হিন্দীটো আলোচনা কৰিম। চোৱা, মোৰ তাতে তোমালোকৰ অসমীয়া মিডিয়ামৰ যোনখন কিতাপ সেইখন নাই, কিন্তু অসমীয়া, ইংলিছ, হিন্দী বাকী যি মিডিয়াম আছে সকলোবিলাক কিতাপখন একে হয়, জাষ্ট ভাষাটো বেলেগ হয়। বাকী কিতাপো একে, জাষ্ট ভাষা বেলেগ। সেইকাৰণে তোমালোকে নাভাবিবা যে মই হিন্দীত দাগ দি আছোঁ, অসমীয়াত নহয়। ছেইম চেপ্টাৰ নাম্বাৰ, তাৰপিছত চেপ্টাৰৰ নাম সকলোবিলাক ছেইম হয়। তোমালোকে যদি অসমীয়া মিডিয়াম বা ইংলিছ মিডিয়ামৰ হোৱা, তোমালোকে কিতাপখন উলিয়াই ৰাখা। ছেইম মই যিখিনি দাগ দি আছোঁ। হাফ ইয়াৰলি এক্সামত ফাৰ্ষ্ট জিঅ'গ্ৰাফীৰ পৰা কি আহিব, ক্লাছ 9ৰ প্ৰথম অধ্যায়টো আহিব প্ৰাকৃতিক ভূগোল, মৌচম আৰু জলবায়ু, বতৰ আৰু জলবায়ু। বতৰ আৰু জলবায়ু অসমীয়াত আছে, প্ৰাকৃতিক ভূগোল, বতৰ আৰু জলবায়ু প্ৰথমটো অধ্যায়। দ্বিতীয় অধ্যায় কি হ'ব তোমালোকৰ, মানৱ ভূগোল, পৃথিৱীকে মানৱ। দ্বিতীয় অধ্যায়টো কি হ'ব, মানৱ ভূগোল, পৃথিৱীৰ মানুহবিলাক। তাৰপিছত তিছৰা অধ্যায় জনসংখ্যা বৃদ্ধি আৰু বিতৰণ, কি অসমীয়াত কি হ'ব, জনসংখ্যা বৃদ্ধি আৰু বিতৰণ। তাৰপিছত কোনটো আহিব, চেপ্টাৰ 4 মানৱ আবাদী, পৃথিৱীৰ জনসংখ্যা কিমান, মানুহৰ জনসংখ্যা কিমান, সেইটো আহিব। আৰু কোনটো আহিব, এইটো 5ৱা অধ্যায়, 5 নম্বৰ অধ্যায়টো আহিব আৰ্থিক ভূগোল। আৰ্থিক ভূগোল আহিব। এই 5টা অধ্যায় আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে। টেনশ্যন নকৰিবা, মই অসমীয়া মিডিয়ামৰে হওক, বিশেষকৈ অসমীয়া মিডিয়ামৰ মই ভিতৰৰ পৰা কি কুৱেশ্যন পঢ়িব লাগিব, কোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কেনেকৈ পঢ়িব লাগিব, সকলোখিনি মই আলোচনা কৰিম। তোমালোকে ভয় নাখাবা। এই জিঅ'গ্ৰাফীত কি হয়, ভূগোলত কি হয়, ৰিপিটেড কুৱেশ্যন আহে, বেছি টান কুৱেশ্যন নাহে। তোমালোকে টেনশ্যন নকৰিবা, মই হেল্প কৰিম, তোমালোকৰ এক্সাম ভাল হ'ব। এই হিন্দীৰ চিলেবাছখিনি আলোচনা কৰোঁ। হাফ ইয়াৰলি এক্সামত কি আহিব, তোমালোকৰ কোনকেইটা চেপ্টাৰ আহিব, হিম্মত আৰু জিন্দগী, দাগ দি ৰাখা, হিম্মত আৰু জিন্দগী আহিব, পৰীক্ষা আহিব, কৃষ্ণ মহিমা আহিব, দহা দশক আহিব আৰু মুৰঝায়া ফুল আহিব। এইকেইটা আহিব তোমালোকৰ চেপ্টাৰ, বেছি নাহে। হিন্দীত একেবাৰে কম চেপ্টাৰ আহিব, এই জাষ্ট 5টা আহিব। এতিয়া ব্যাকৰণ কি আহিব সেইখিনি ডিছকাছ কৰি লওঁ। ব্যাকৰণৰ তোমালোকৰ এইখিনি আহিব। প্ৰথমৰ ভাগটোৰ পৰা আহিব লিংগ, বচন, কাৰক, সন্ধি, পৰ্যায়বাচী শব্দ, উপসৰ্গ আৰু প্ৰত্যয়, বিলম্ব শব্দ, মহাবৰে এবং লোকোক্তিয়া, এইকেইটা আহিব। মনত ৰাখিবা, লিখি ৰাখা। লিংগ আহিব, বচন আহিব, কাৰক, সন্ধি, পৰ্যায়বাচী শব্দ, উপসৰ্গ আৰু প্ৰত্যয়, বিলম্ব শব্দ, মহাবৰে যে থাকে এইটো আহিব। কিছুমান ফকৰা যোজনা। তাৰপিছত পাৰ্ট বিৰ পৰা কোনখিনি ব্যাকৰণ আহিব এইখিনি ডাঙৰকৈ লিখিব লাগিব। অনুচ্ছেদ লিখন আহিব 4 মাৰ্কৰ। পত্ৰ লিখন চিঠি লিখা 4 নম্বৰৰ আহিব। অপঠিত গদ্যাংশ আনচিন পেছেজ, এইটো 4 নম্বৰ আহিব। অনুবাদ ট্ৰান্সলেশ্যন 5 নম্বৰৰ আহিব। তাৰপিছত অৰ্থনাদ, এইটো 3 নম্বৰৰ আহিব। এইখিনিয়ে ব্যাকৰণ আহিব। ব্যাকৰণৰ পৰা ভালেখিনি নম্বৰ থাকিব আৰু চেপ্টাৰ আহিব 5টা। তোমালোকক টেনশ্যন নকৰিবা, মই সকলোবিলাক চেপ্টাৰৰ কুৱেশ্যন এনচাৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন, ব্যাকৰণ সকলোবিলাক মই লৈ আনিম ভিডিঅ'ত। তোমালোকৰ হাফ ইয়াৰলি এক্সামত মই সহায় কৰিম। যদি ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাইছা, মোৰ চেনেলটো ফাৰ্ষ্ট টাইম আহিছা, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ছ' মাছ।